আমাৰ NSM বুলি কৰ্মী বুলি ভাগ ভাগকৈ নাই, গোটেইখিনি আমি NSMৰ কৰ্মী। গোটেইখিনি আমি আজি 18 বছৰে হ'ল কাম কৰি থকা। 6 চনৰ পৰা আমি কাম কৰি আছোঁ, কিন্তু আমাৰ আজিলৈকে আমি স্কেল পে' 7 পে' পোৱা নাই আৰু চৰকাৰী চাকৰিয়ালৰ সম অধিকাৰ পোৱা নাই। এই সম অধিকাৰখিনি বিচাৰি আজি আমি ধৰ্মঘট কৰিবলৈ আৰম্ভ হৈছোঁ আৰু আমি কি বুলি কয় আমি মানে কামৰ বৰ্জন কৰিবলৈ আমি বাধ্যতা হৈছোঁ। 4 তাৰিখ, 5 তাৰিখ আৰু 6 তাৰিখ আৰু এদিন আছে আমাৰ। যোৱাকালিৰ পৰা আমাৰ আৰম্ভ হৈ আছে। আজি আমাৰ ৱৰ্ল্ডৰ ভেকচিন ডে আছিলে, কিন্তু সেই ভেকচিন ডেত আমি NSMৰ কৰ্মী যিমান আছোঁ চবেই আমি এবচেণ্ট আছোঁ। আমাৰ অনলাইনৰ পৰা ইত্যাদি কৰি অনলাইনত যিমান আমাৰ পৰ্টেল আছে গোটেই পৰ্টেল আজি আমাৰ বন্ধ হৈ আছে আৰু এই পৰ্টেলৰ বন্ধৰ যোগেদিয়ে যদি আমাৰ NSMৰ কৰ্মীবিলাকে কাম নকৰাটো চৰকাৰে গম পাওক, সেই বুলিয়ে আজি আমি এটা ধৰ্মঘট কৰিছোঁ। এই ধৰ্মঘটৰ যোগেদি আমি CM ছাৰক অনুৰোধ কৰিছোঁ, তেওঁ আজি আমাক তেওঁৱে জন্ম কৰিছে, তেওঁৱে আমাক পালন কৰি, তেওঁৱে আমাক স্কেল পে' 7 পে' দি আমাক ৰেগুলাৰ সম অধিকাৰ দি আমাক কামখিনি আগবঢ়াই যাব বুলি আমি তেওঁক অনুৰোধ জনাই আহি আছোঁ। আজি আমি চচলতো সেইদিনাখন আমি এটা ডাঙৰকৈ আমি ষ্ট্ৰাইক কৰি আহিছোঁ আৰু এতিয়া আমি ধৰ্মঘটলৈ আৰম্ভ হৈছোঁ। আমি ব্লকে ব্লকে গৈছোঁ, ডিষ্ট্ৰিক্টে গৈছোঁ, ব্লকৰো আহিলোঁ। অহাৰ পিছতো এতিয়া আমি আকৌ যদি এইটো আমাৰ CM ছাৰে মানি নলয়, তেতিয়াহ'লে আমি আকৌ ইয়াতকৈ ডাঙৰকৈ আমি প্ৰতিবাদ জংকী আন্দোলন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। আমি 20 তাৰিখে অলৰেডি চচলত আমি এটা ধৰ্মঘট কৰিছিলোঁ। তেওঁলোকে চৰকাৰে আমাৰ ন্যায্য দাবীকেইটা মানি নোলোৱাৰ ফলতে আকৌ 3 দিনীয়া কাৰ্যসূচী আমি পালন কৰিছোঁ। তিনিদিনৰ ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰিছোঁ। তাৰে আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনাও চৰকাৰে আমাক এতিয়ালৈকে একো সদিচ্ছা দেখুওৱা নাই। তাৰ ফলত আকৌ কাইলৈ আমি আকৌ ধৰ্মঘট কৰিবলৈ বাধ্য হ'মগৈ। এতিয়াও আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকে আমাৰ NSM কৰ্মীসকলক অকণমান চকু দি চাওক। এই NSM কৰ্মীসকল নহ'লে এই স্বাস্থ্য বিভাগটো কেনে হ'ব তেওঁলোকে ভালদৰে জানে আৰু জানি শুনি এনেধৰণৰ ভুল কিয় কৰি আছে। তেওঁলোকে পাব্লিক ছাৰ্ভেণ্ট, এই পাব্লিক ছাৰ্ভেণ্টে পাব্লিকৰ কথা ভাবিব লাগে। এই পাব্লিকসকলৰ NSM কৰ্মীসকল নহ'লে এই আমাৰ হস্পিটেলবোৰ কেনেধৰণে চলি আছে তেওঁলোকে ভালদৰে বোধগম্য। আজি ইমিউনাইজেশ্যন ডে' হয়। আজিৰ দিনত কিমান মানুহৰ অসুবিধা হৈছে, এই দুখৰ বোজা কোনে ল'ব? কাৰ ফলত হৈছে? এই চৰকাৰৰ ফলতেই হৈছে। আমি এই ধৰ্মঘট কি কাৰণে কৰিবলগীয়া হৈছে? এই চৰকাৰৰ অকৰ্মণ্যতাৰ কাৰণেই কৰিবলগীয়া হৈছে। তেওঁলোকক আমি বাৰম্বাৰ আকৌ অনুৰোধ জনাইছোঁ, তেওঁলোকে আমাৰ দাবীকেইটা মানি লওক। আমি NSM কৰ্মী সকলোৱে হৈ পিনি তেওঁলোকক প্ৰাৰ্থনা জনাইছোঁ। আজি এই দ্বিতীয় দিনত তেওঁলোকে যাতে আমাৰ দাবীকেইটা মানি লয়, আমি তৃতীয় দিনা যাতে আকৌ ধৰ্মঘট কৰিব নলগা হয় তাৰ এটা ব্যৱস্থা কৰি দিয়ক।